এইটো আচলতে বাতৰি নহয়, এইটো এক মনৰ অনুভৱ তথা সময়ৰ প্ৰতি যি আহ্বান আহিছে সেই আহ্বানৰে এটা অংশহে মাথো। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ যিখন যুঁজ চলি আছে সেইখনে এতিয়া চূড়ান্ত পৰ্যায় পাইছেগৈ। কালি খবৰ পাইছোঁ গহপুৰৰ 17টাকৈ পৰিয়ালে শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰিছে, আহোম পৰিয়ালে। আৰু ঠিক সেইদৰে আজি শিৱসাগৰৰ এটা আহোম পৰিয়ালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি নীতি আদৰ্শ সেয়া ত্যাগ কৰিছে। এয়া দুটা ফৈদৰ মাজৰ যি যুঁজ, সেই যুঁজৰ কৰুণ পৰিণতি বুলিয়েই ক'ব লাগিব। শ্ৰীমন্ত শংকৰদেৱে সমাজখনত এনেদৰে ভাগ ভাগ বা বিভাজন বা দুটা ফৈদৰ মাজত কাজিয়া বা হুলস্থুল অৰিয়া-অৰি কৰিবলৈ শিকোৱা নাছিল। শ্ৰীমন্ত শংকৰদেৱে সকলোকে একতাৰ দোলেৰে বান্ধি ৰখাৰহে চেষ্টা কৰিছিল। সেইবাবে মুছলমানৰ চানখাই, গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তমকে ধৰি বিভিন্নজনক তেওঁ শিষ্যত্ব গ্ৰহণ কৰিছিল। বিভিন্নজনে তেওঁৰ ওচৰত। ঠিক সেইদৰে আহোম ৰজা চাওলুং চুকাফাই যি 1228 খ্ৰীষ্টাব্দতে অসমলৈ আহি সাত ৰাজক এক কৰি তেওঁ যি পদ্ধতিৰে শাসন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেয়েহে আহোমৰ 600 বছৰীয়া যি গৌৰৱোজ্জ্বল ইতিহাস, সেই ইতিহাস আজি আমি পঢ়িব পাৰিছোঁ। যদি আজি তেওঁ তেনেদৰে সকলোকে এক নকৰিলেহেঁতেন, বৈবাহিক সম্বন্ধ স্থাপনৰ জৰিয়তে হওক বা অন্যান্য পদ্ধতিৰ জৰিয়তে হওক, তেওঁ সাতৰাজ এক কৰা বুলি কোৱা হয়। আচলতে যিগৰাকী শ্ৰীমন্ত শংকৰদেৱক শুক্লেংমুঙৰ দিনত তেওঁৰ জোঁৱায়েক হৰিক আটক কৰি মৃত্যুদণ্ড বিহা হৈছিল আৰু সেয়েহে তেওঁ কোচ ৰাজ্যলৈ পলাই যোৱা বুলি কোৱা হৈছিল। কিন্তু সেইগৰাকী শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম আৰু সংস্কৃতিৰ জৰিয়তে আহোম ৰাজ্য আৰু কোচ ৰাজ্যৰ মাজত এখন দলং হিচাপে কাম কৰিছিল আৰু সেই দলঙেই পৰৱৰ্তী সময়ত মোগলৰ বিৰুদ্ধে আহোম আৰু কোচসকলে একত্ৰিতভাৱে যুঁজ দিয়াত সহায়ক হৈছিল। নতুন পুৰুষৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা শীৰ্ষক যি অসমীয়া প্ৰতিদিনৰ ৱেব পেজত যি লিখনি, সেই লিখনিত স্পষ্টকৈ এই কথা উল্লেখ আছে। সেয়েহে কওঁ যে জাতিটোক যাতে বহিৰাগত শত্ৰুৱে আক্ৰমণৰ লক্ষ্য কৰি ল'ব নোৱাৰে, গতিকে নিজৰ মাজতেই এনেদৰে যদি ভাগ ভাগ হৈ থাকে, আজি কোনোবাই কাৰোবাক মেডাম মেফিত অংশ লোৱাৰ বাবে বা মেডাম মেফিৰ পদবী লোৱাৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ যি পদবী, সেই পদবীৰ পৰা বহিষ্কাৰ কৰিছে। তাৰপিছতে আকৌ সংবিধান জ্বলোৱা কাৰ্যসূচী কোনোবাই গ্ৰহণ কৰিছে, তাৰপিছতে আকৌ থানাত এজাহাৰ দিছে। তাৰ পৰিণতিতে আকৌ আহোম পৰিয়ালসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি নীতি আদৰ্শ সেয়া ত্যাগ কৰিছে। সেই তেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিবলৈ বেছিকৈ লৈছে। ইমান আচলতে ভাগ ভাগ কিয় হ'ব লাগে? সকলো একত্ৰিত হৈ থাকিব নোৱাৰেনে? আমি সকলোৱে একেলগে বৃহত্তৰ অসমীয়া জাতি বুলি ক'ব নোৱাৰোঁনে? সি আহোম, সি চুতীয়া, সি কোচ, সি মৰাণ, সি বড়ো। আচলতে জাতিভিত্তিক বা সম্প্ৰদায়ভিত্তিক বিভিন্ন উৎসৱ পাৰ্বণ থাকিব পাৰে, তাৰ প্ৰতি সকলোৰে সন্মান শ্ৰদ্ধা আছে আৰু থাকিবও, আৰু সেই ৰীতি নীতি পালন কৰিবও পাৰে বা কোনো এখন কমিটিৰ সদস্য থাকিব পাৰে, কোনো এখন উদযাপন কমিটিৰ। আজি মই আচলতে নাম নকওঁ, বহু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিয়ালে আচলতে শিৱৰাত্ৰিত শিৱ মন্দিৰ যায়, চাকি ধূপ জ্বলায়। তেনেকুৱা বহুতো আছে য'ত নেকি ওচৰত শিৱ মন্দিৰ আছে, তেনেকুৱা বহু পৰিয়াল মই দেখিছোঁ, নাম নকওঁ। সেয়া সকলোৱে মিলি জুলি যাতে অসমীয়া সমাজখন যাতে ভাগ ভাগ নহয়, শংকৰদেৱৰ আদৰ্শ, চাওলুং চুকাফাৰ আদৰ্শ আমি গ্ৰহণ কৰিব নোৱাৰোঁনে? যি নেকি শ্ৰীমন্ত শংকৰদেৱে আহোম আৰু কোচসকলৰ মাজত ধৰ্ম আৰু সংস্কৃতিৰ জৰিয়তে এখন দলঙৰ সৃষ্টি কৰিছিল আৰু পিছলৈ সেয়া মোগলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হৈ পৰিছিল। কাৰণ আহোম আৰু কোচ ৰজাই একেলগে একত্ৰিত হৈ যি যুঁজ দিছিল, এই কথা অসমীয়া প্ৰতিদিনৰ ডিজিটেল পেজত উল্লেখ আছে।
ঠিক সেইদৰে চাওলুং চুকাফাৰ আদৰ্শ সাত ৰাজক এক কৰাৰ যি পদ্ধতি বা পৰম্পৰা বৈবাহিক পদ্ধতিয়ে হওক বা অন্যান্য পদ্ধতিৰ মাধ্যমেৰেই হওক তেওঁক একত্ৰিত কৰাৰ বাবেই 600 বছৰ গৌৰৱোজ্জ্বল যি ইতিহাস সেই ইতিহাস আজিও সোণালী আখৰেৰে জিলিকি আছে। গতিকে অসমীয়াৰ মাজতেই আজি এনেদৰে যদি ভাগ ভাগ হৈ থাকে তেতিয়াহ'লে নিশ্চয়কৈ বহিৰাগত শত্ৰুৱে বা বহিৰাগত যিসকল বনিয়া সেইসকলে কিন্তু সুযোগ ভালকৈ গ্ৰহণ কৰিব। কাৰণ আমাৰ নিজৰ মাজতেই মিল নাই। আজি এখন গাঁৱতেই ৩-৪টাকৈ তাৰমানে খেল বা ব্ৰাহ্মণৰ আকৌ 2টা ফৈদ বা সমাজৰ আকৌ 2-3টা ফৈদ, সেই তেনেকৈ আকৌ কিছুমান মানে এখন গাঁৱকে কেইটা খেলত আচলতে ভাগ ভাগ হৈ থকা দেখিবলৈ পোৱা গৈছে। তাৰ পাছতো আকৌ এনেকুৱা ধৰণৰ কোনোবাই কাৰোবাক মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে, কোনোবাই তুলনি বিয়াত মাংস খুওৱাৰ বাবে মানে দলৰ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বহিষ্কাৰ কৰে। সেই তেনেকুৱা ধৰণৰ যি চলি আছে আচলতে এৰা ধৰাৰ মাজেৰে চলিব লাগিব, সকলোৱে সমিলমিলেৰে চলিব লাগিব। নিশ্চয়কৈ এক আলোচনাৰ মাধ্যমেৰে এই সমস্যাসমূহ সমাধান কৰিব নোৱাৰিনে? মিডিয়াৰ সন্মুখত কাৰোবাক কটাক্ষ কৰি বাইক দি বা থানাই থানাই এজাহাৰ দাখিল কৰি বা প্ৰতিবাদ সাব্যস্ত কৰি জুমুঠি দাহ কৰি বা সংবিধান জ্বলাই এনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত লোৱাকৈ 2টা ফৈদ টাইপা হওক বা শ্ৰীমন্ত শংকৰদেৱ সংঘই হওক আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ মাজৰ যি মতানৈক্যতাৰ ওৰ পেলাব নোৱাৰেনে? এয়া সময়ৰ আহ্বান নহয়নে? গতিকে মই পুনৰ এবাৰ কৈছোঁ, এইটো বাতৰি নহয়, আচলতে যি আমাৰ মনত অনুভৱ হোৱা যি কথা সেইখিনি আমি ভিডিঅ' আকাৰত প্ৰস্তুত কৰি সমাজলৈ বুলি এৰিছোঁ। পুনৰ কৈছোঁ, অসমীয়া এক হৈ থাকিব লাগিব। অসমীয়া সংঘবদ্ধ হৈ থাকিলেহে উন্নতিৰ জখলাত আগুৱাই যাব। ভূপেন হাজৰিকাই এনেই কোৱা নাছিল, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব বা অসমতে এদিন ভগনীয়া হ'ব লাগিব। গতিকে নিজৰ মাজৰ যিখিনি অঁৰিয়া অঁৰি সেইখিনি পৰিহাৰ কৰি শংকৰদেৱৰ বাণীৰে বা চাওলুং চুকাফাৰ যি নীতি আৰু আদৰ্শ একতাৰ বান্ধোনেৰে বান্ধ খাই ৰখা যি নীতি আৰু আদৰ্শ বা শংকৰদেৱে যি প্ৰচেষ্টা চলাই পেলাই সমগ্ৰ অসমখনক বা সমগ্ৰ অসমীয়া সমাজ ব্যৱস্থাক ভাগ ভাগ নকৰি তেওঁ একত্ৰিত কৰাৰ যি চেষ্টা অব্যাহত ৰাখিছিল সেয়া জানো আমি অনুসৰণ কৰিব নোৱাৰোঁ?